কৈছে যে এগৰাকী চিফ মিনিষ্টাৰে কাৰ এগেইনষ্টত প্ৰটেষ্ট কৰি আছে হস্পিটেলত এটা চিচিটিভি ফুটেজ ওলাব পৰা নাই এতিয়ালৈকে 2 বছৰীয়া 3.5 বছৰীয়া ছোৱালী এজনী ৰেপ কৰা হয় অটো ড্ৰাইভাৰে ৰেপ কৰে Are we afraid of going out at night? Reply question just because of us boys. তাৰ হ'লে ছোৱালী মানুহখিনি ওলাই নাযাবি কিয় ওলাই নাযাবি মানে ৰেপিষ্টজনে ৰেপ কৰিব তই ঘৰত সোমাই থাক এইটো সোধা বাদ দিব লাগে যে কি কাপোৰ পিন্ধি আছিলে ৰাতি কিয় অকলে ওলাই গৈছ সেইটো নহয় আমি যদি এজনী ডক্টৰ সুৰক্ষিত নহয় তেন্তে আমি কোনেও গেৰাণ্টি দিব নোৱাৰোঁ যে আমাৰ ৰিচাৰ্চ লেবত কাইলৈ আমাৰ লগৰ ৰিচাৰ্চ স্কলাৰ ফিমেল ৰিচাৰ্চ স্কলাৰ এগৰাকীৰ লগত তেনেকুৱা চেম কাম নহ'ব কলিকতাৰ আৰজিকাৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা লোমহৰ্ষক হত্যা আৰু ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদৰে অংশ হিচাপে অসমৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সমাজৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে 17 তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীটোৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে কলিকতাৰ এই নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে তেওঁলোকে কয় যে দেশত মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। এই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ ভাৱ জানিবলৈ মুক্তাংগনৰ মুখ্য সম্পাদক ইফতিকাৰ আহমেদ আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাপু ৰয় বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হয় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ মই ইফতিকাৰ আহমেদ এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি বিশেষ ঠাই গৱেষিকা ছাত্ৰী নিবাস যোৱা কেইটামান দিন ধৰি সমগ্ৰ ভাৰতবৰ্ষত কঁপাই তোলা এটি বিশেষ ঘটনা যি ঘটনাই প্ৰত্যেকজন মানুহক আচলতে নিজৰ ওপৰতে পুনৰবাৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছে। আচলতে আমি মানুহ হৈ প্ৰকৃত ৰূপে মানুহক কিদৰে সন্মান কৰিব লাগে সেয়া পাহৰি গৈছোঁ নেকি? আমি আটাইতকৈ বেছি বিশ্বাস কৰোঁ সেয়া হৈছে ডক্তৰ, কিন্তু এগৰাকী বিশেষ ডাক্তৰে যেতিয়া তেখেতৰ নিৰ্দিষ্ট দায়িত্বসমূহ পালন কৰি অহাৰ সময়ত তেখেতৰ লগতে এনেকুৱা ধৰণৰ এক কাণ্ড সংঘটিত হ'ব পাৰে তেন্তে এইখন দেশত কোন বৰ্তমান সময়ত আচলতে সুৰক্ষিত আছে সেয়া ভাবিবলৈ পুনৰবাৰ আমি বাধ্য হৈছোঁ। শান্তি সমদলটো আপোনালোকে অনুষ্ঠিত কৰিলে তাত আপোনালোকৰ উদ্দেশ্য কি আছিলে তাৰ বিশেষ কাৰণ কি সমূহ আছিল? ধন্যবাদ। মোৰ নাম মাছুম জানিদ, মই ইংৰাজী বিভাগৰ এজন গৱেষক ছাত্ৰ। আমাৰ যোৱাকালি 17 আগষ্টত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ্ছ, আমাৰ PG ষ্টুডেণ্টছ, PGSU, টিচাৰ্ছ এছ'চিয়েশ্যন আৰু ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন আমি সকলোখিনি মিলি পেলাই এটা শান্তি সমদল উলিয়াওঁ, যাৰ উদ্দেশ্য আছিলে আমাৰ যোৱা 9 আগষ্ট তাৰিখে হৈ যোৱা যোনটো এটা সাংঘাতিক এটা ঘৃণনীয় যোনটো ঘটনা কলকাতাত হৈ যোৱা এগৰাকী ডক্তৰক তেখেতৰ ৱৰ্ক প্লেছত তেখেতৰ লগত যোনটো ধৰ্ষণ আৰু মাৰ্ডাৰ কাণ্ড যোনটো সংঘটিত হয় তাক লৈ আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ, শোক প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতৰ বিদেহী আত্মাৰ আমি শান্তি কামনা কৰিছোঁ। তাৰ লগতে আমাৰ যোৱাকালি হৈ যোৱা শান্তি সমদলটোৰ দুটা প্ৰধান উদ্দেশ্য আছিলে। 1 নম্বৰতে হৈছে যে আমি চৰকাৰখনলৈ আৰু আমাৰ আইন বিভাগলৈ, আমাৰ যোনটো ল' আছে, লিগেল ছিষ্টেম আছে, তেওঁলোকক আমি এটা আহ্বান জনাব বিচাৰিছোঁ। এতিয়া চৰকাৰ বুলি ক'লে মই ধৰক BJP চৰকাৰ, কোনো স্পেচিফিক চৰকাৰৰ কথা কৈ থকা নাই, সেইটো কংগ্ৰেছেই হওক বা তৃণমূল কংগ্ৰেছেই হওক বা BJPয়ে হওক, আমি সচেতন ছাত্ৰ সমাজে দেখা পাইছোঁ যে চৰকাৰবোৰে মিলি পেলাই এই জঘন্য কাণ্ডটো লৈ পেলাই পলিটিক্স কৰি আছে। তেওঁলোকে পলিটিকেল হোৱাট এবাউটেৰী এটা কৰি আছে, ইজনে সিজনক ব্লেম দিছে, সিজনে ইজনক ব্লেম দিছে। আপোনালোকে হয়তো দেখিবলৈ পাইছে যে মমতা বেনাৰ্জী তেখেতে নিজে প্ৰটেষ্ট কৰি আছে। এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে এগৰাকী চিফ মিনিষ্টাৰে কাৰ এগেইনষ্টত প্ৰটেষ্ট কৰি আছে? আমি দেখিবলৈ পাইছোঁ যে কিছুমান মিডিয়া হাউচে কৈ আছে যে এইটো এটা ছুইচাইড কাণ্ড,
কোনোবাই দেখাইছে যে অকল এজন মানুহে ধৰ্ষণ কৰিছে, কিন্তু যিখিনি এভিডেন্স আমাৰ লগত আহি পৰিছে 150 গ্ৰাম চিমেণ্ট তেখেতৰ ডেড বডিৰ পৰা উদ্ধাৰ হৈছে, সেইটো বস্তুৱে ক্লিয়াৰলি ইণ্ডিকেট কৰে যে এইটো এটা গ্ৰুপ, এইটো এটা গেং ৰেপ কেছ হয়। এতিয়া তাতে কথাটো হ'ল যে যোৱা পৰহি আপোনালোকে দেখিছে যোনখন RGKR মেডিকেল কলেজ, তাতে হাজাৰৰ ওপৰত ক্ৰাউড আহি লৈ পেলাই বস্তুবোৰ ভেণ্ডেলাইজ কৰিছে, ভাঙা চিঙা কৰিছে, মাৰপিট কৰিছে, ডক্টৰক ৰুমৰ পৰা ওলাই দিছে, কাকো ওলাব দিয়া হোৱা নাই, এটা ফ্ল'ৰ টোটেলি লকডাউন কৰি দিয়া হৈছে। চ' এই বস্তুখিনি আমাক এই বস্তুটো ক্লিয়াৰলি দেখায় যে ইয়াতে বহুত ডাঙৰ কিছুমান পলিটিকেল ষড়যন্ত্ৰ জড়িত হৈ আছে। আজি নিউজত আমি পাইছোঁ যে 25টাৰ ওপৰত এৰেষ্ট কৰা গৈছে ছাছপেকশ্যনত, যোনে ভেণ্ডেলাইজ কৰিছে বস্তুটো, কিন্তু ধৰ্ষণকাৰী কেইজনক এতিয়ালৈকে কোনো ধৰণৰ এৰেষ্ট কৰা হোৱা নাই। আমাৰ প্ৰশ্নটো হ'ল যে এখন হস্পিটেল, কলকাতাৰ নিচিনা এখন ডেভেলপ জেগাৰ এখন হস্পিটেলত এটা CCTV ফুটেজ ওলাব পৰা নাই এতিয়ালৈকে, কোনো ধৰণৰ একো একশ্যন হোৱা নাই। চ' ইয়াৰ কাৰণটো কি? হয়তো ধৰ্ষণকাৰী কেইজনৰ বহুত পইচা আছে, পলিটিকেল প্ৰটেকশ্যন আছে, যি কাৰণে তেওঁলোকৰ লগত এতিয়ালৈকে কোনো ধৰণৰ লিগেল একশ্যন হোৱা নাই। চ' এইখিনি কথা সামৰি পেলাই আমি চৰকাৰখনলৈ এইটো আহ্বান জনাব বিচাৰিছোঁ যে লিগেল ছিষ্টেম সকলোৰে বাবে সমান হ'ব লাগে, কাকো আমি পলিটিকেল প্ৰটেকশ্যন দিব নালাগে। আৰু এই ইছ্যুটো লৈ পেলাই আমি আৰু এটা বহুত চেঞ্চিটিভলি আমি হেণ্ডেল কৰিব লাগে ইছ্যুটো, কাৰণ আমি দেখিবলৈ পাইছোঁ যে ভিক্টিমগৰাকীৰ ৰিয়েল নাম, ৰিয়েল ইমেজ লৈ পেলাই মানে মিডিয়া হাউচত দেখাই থকা হৈছে, মানুহে প্ৰটেষ্ট ওলাইছে, কিন্তু আপোনালোকে হয়তো জানে যে সুপ্ৰিম কোৰ্টৰ আছে ডেট মানে এগৰাকী ৰেপ ভিক্টিমৰ ৰিয়েল আইডেণ্টিটিটো প্ৰটেক্ট কৰা আমাৰ কনচিয়াছ চিটিজেনৰ দায়িত্ব হয়, কাৰণ তেওঁৰ এটা ফেমিলি ছেফটিৰ কথা আছে, তেখেতৰ আইডেণ্টিটিৰ কথা আছে। তো এইবিলাকত আমি হয়তো সমাজ হিচাপে নিজৰ চেঞ্চিটিভিটিটো হেৰুৱাই পেলাইছোঁ। চ' আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ আৰু ছাত্ৰ সমাজৰ এইটো আমাৰ চৰকাৰ আৰু আমাৰ লিগেল ছিষ্টেম জুডিচিয়াৰীলৈ আমাৰ এইটো আহ্বান ডেট চব টপিক লৈ পেলাই পলিটিক্স কৰাটো ভাল নহয়। এই বস্তুটোত, এই যোনটো ঘটনা হৈ গৈছে, এইটোত আমি অতি সোনকালে ইয়াৰ সমাধা বিচাৰোঁ। ভিক্টিমগৰাকীয়ে আৰু ভিক্টিমগৰাকীৰ ফেমিলিয়ে জাষ্টিচ সোনকালে পাব লাগে, ৰেপিষ্ট কেইজনৰ শাস্তি হ'ব লাগে আৰু এক্সেম্পলেৰী শাস্তি হ'ব লাগে। মই কালিয়ে কৈছিলোঁ যে বহুতে কয় সি কাপোৰ পিন্ধি আছিল, কি সেইটো আজি আমাৰ এক্সকিউজটো কি? তাইতো এটা নৰ্মেল ডক্টৰ হয়, এখন পিন্ধি আছিল, গোটেই কাপোৰ পিন্ধি আছে, তো এইটোতো নহ'ব ন। আজি এক্সকিউজটো কোনটো? তাৰপিছত নেক্সট কথাটো হ'ল যে আই ডোণ্ট থিংক, মোৰ এনেকুৱা নালাগে যে কাপোৰে এইটো বস্তু বুজায় যে মানে তাই বেয়া কাপোৰ পিন্ধিছে, ডেট মিনছ শ্বি ইজ আস্কিং ফৰ ইট। এনেকুৱা সেই আপুনি শ্লোগান চাওঁ, শ্বি ইজ আস্কিং ফৰ ইট, মই তেনেকৈ নাভাবোঁ। আৰু মই নিজে ছোৱালী হৈ মই জানো স্থান কাল পাত্ৰ চাই মই কাপোৰ পিন্ধোঁ। অ'কে, মই এগৰাকী গৱেষিকা আৰু মই আজি যেতিয়া মোৰ ডিপাৰ্টমেণ্টলৈ যাওঁ, মই নৰ্মেল, মোৰ প্ৰফেচাৰ থাকে, মই নৰ্মেল সাজতে যাওঁ, তাত মই একদম পূৰা একদম ৰমক জমককৈ নাযাওঁ। সেইটো হ'ল প্ৰথম কথা। ছেকেণ্ড কথা, এজনী 3 বছৰীয়া 3.5 বছৰীয়া ছোৱালী এজনী ৰেপ কৰা হয়, অটো ড্ৰাইভাৰে ৰেপ কৰে। এতিয়া এনেকুৱা কি বস্তু আছে তেওঁৰ সেই ছোৱালীজনীৰ গাত যিটোৱে ল'ৰাটোক এট্ৰেক্ট কৰিছে? এইটোৰ কোনো আনচাৰ নাই। ইণ্ডিয়া ইজ এ কাণ্ট্ৰি যোনে পৰ্ণ ষ্টাৰক মাথাৰ ওপৰত তুলি ধৰে, এক্ট্ৰেছ বনায়, কিন্তু এনেকুৱা এটা কাণ্ট্ৰি যোনটো মানে ৰেপ ভিক্টিমক ক'ব এই তাই শ্বেম অন হাৰ। চ' এইটো বহুত বেয়া কথা, প্ৰথম কথা। ছেকেণ্ড কথা, মই চবকে মাক দেউতাক, আজি মোৰ মা দেউতা আছে, মই চবকে মানে এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ যে তুমি যেতিয়া ছোৱালী এজনীক কোৱা যে ভালকৈ যাবি বা আন্ধা ৰাস্তা দি নাযাবি, এইটো নকৰিবি, সেইটো এনেকুৱা কাপোৰ নিপিন্ধিবি, তুমি সেইটো টাইমত ল'ৰা এজনক কোৱা যে তই গৈ আছ বাহিৰত, বাট ডু নট ডিছৰেচপেক্ট ৱমেন। মনত ৰাখিবি, তই ডিছৰেচপেক্ট কৰিছ মানে মোৰ গাত লাগিছে, মই মোৰ মাৰ দেউতাৰ পৰা শিকিছোঁ, সেইটো কথা। আৰু আপোনাৰ এইখিনিতে মই আচলতে বস্তুটো ইয়াৰ লগতে জড়িত যে আমি প্ৰত্যেকবাৰ যেতিয়া কিবা এটা যিকোনো ধৰণৰ ইনচিডেণ্ট হৈ যায়, আমি তাৰ পিছত মানে যিকোনো মানুহে একেলগে মিলি এৱাৰ হওঁ, সজাগ হওঁ যে এতিয়া আমি ধৰ্ণা কৰিব লাগে, এতিয়া আমি প্ৰটেষ্টলৈ ওলাব লাগে। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে আপুনি যিটো পইণ্ট ক'লে যে দুটা জেগাত আটাইতকৈ বেছি শিক্ষা
ল'ৰা ছোৱালী বা যিকোনো মানুহে শিকিবলৈ পায় সেইটো হৈছে প্ৰথমটো ঘৰ, দ্বিতীয়টো স্কুল। কিন্তু আমি এই যিখিনি বস্তু ছেক্স এডুকেশ্যনেই হওক বা এই যে মানুহক আচলতে ল'ৰা বা ছোৱালীৰ মাজত ডিষ্টিংগুইছ নকৰাকৈ এই বস্তুখিনি বুজোৱা, এই ঘৰৰ যিটো ভূমিকা আচলতে আমি যেতিয়া সৰু সময়তে আমি দেখা পাওঁ যে ল'ৰা এজনৰ হাতত ক্ৰিকেটৰ বেট এটা উঠাই দিয়া হয় আৰু ছোৱালীজনীৰ হাতত এটা পুতলা দিয়া হয় যে তেখেতে আচলতে তাৰ পৰাই আমি তেখেতক প্ৰিপেয়াৰ কৰোঁ যে ভৱিষ্যতৰ হাউচ ৱাইফ। গতিকে আপোনালোকে এই মা দেউতাৰ বা এই ঘৰৰ ভূমিকাটোৰ ওপৰত ভাবে যে আচলতে আমি তাত কি কাম কৰিব লাগে যাতে আমি সেই বস্তুখিনি আচলতে এটা সঠিক ৰাস্তালৈ লৈ যাব পাৰোঁ, য'ত আমি কেৱল কিবা এটা ঘটনা হোৱাৰ পিছত সকলোৱে মিলি দল সমদল নকৰোঁ, যে আমি আগতে সৃষ্টি কিবা এটা হোৱাৰ আগতে আমি সেই কামখিনি ঘৰত ঠিক কৰিব পাৰোঁ। তাত কি ভাবে আপুনি? একচুৱেলি মই ক'ব বিচাৰোঁ এইটোত, বিকজ মোৰ এইটো অন গ্ৰাউণ্ড এইটো এক্সপিৰিয়েঞ্চ হৈছে। ভেৰি ৰিচেণ্টলি মই এজ এ টিচাৰ মই জইন কৰিছোঁ। চ' টিচিঙত গৈ আছোঁ, এইটো ইনচিডেণ্ট হোৱাৰ লগে লগে নেক্সট ডে একচুৱেলি 9th আগষ্টত ইনচিডেণ্টটো হৈছে, তাৰ কেইদিনমান পিছত ইট ৱেণ্ট ভাইৰেল অন ছ'চিয়েল মিডিয়া। তাৰপিছত হৈছে ফাৰ্ষ্ট ডক্টৰ্ছবিলাকে প্ৰটেষ্ট কৰিছে, তাৰপিছত আমি ওলাই আহিছোঁ। দেন আই ৱেণ্ট টু স্কুল অন, মই ক্লাছ 7ৰ ষ্টুডেণ্টক সুধিছোঁ যে ডিড ইউ নো দেট ছামথিং দিছ কাইণ্ড অফ হেপেন? They said no, we don't know. They just knew some things. They মানে কোন দেশত কি মানে স্পেচিফিক নিউজ ক্ৰিকেট ৰিলেটেড হওক, পাবজি ৰিলেটেড হওক, এইবিলাকে গম পাই আছে। এণ্ড দেন আই জাষ্ট আস্কড, ডু ইউ নো ৱাই আৰ মই নিজকে আৰ উই এফ্ৰেড অফ গোয়িং আউট এট নাইট? এণ্ড দে জাষ্ট গিগলিং এণ্ড ৰিপ্লাইড যে এনেকৈ ৰিপ্লাই কৰিছে, জাষ্ট বিকজ অফ আছ বইজ। সেইটো সিহঁতে প্ৰাউড ফিল কৰি পেলাই কৈছে। তো এইটো বস্তু স্কুলত শিকোৱা নহয়, এইটো বস্তু ঘৰৰ পৰা আহে। এইটো বস্তু মই এজ এ গাৰ্ল আজি চাগে এইটো মোৰ পেৰেণ্টছেও দেখা পাব বা এভৰি পেৰেণ্টছৰ লাইক দেট ইন ইণ্ডিয়া, যে এইটো বস্তু লৈ পেলাই ইভেন মই ইয়াতে আহিছোঁ, মোৰ ঘৰৰ পৰা 3বাৰ ফোন আহিলে, ক'ত আছ, কাৰ লগত আছ, গৈ আছ, আৰ ইউ ছেফ? দে আৰ ৱৰিড, সেইকাৰণে মোক সুধিছে। বাট অন গ্ৰাউণ্ড এইটো বস্তুৰ লগত ইনইকুৱেলিটি হৈ থকাৰ কাৰণে মেলছ আৰ থট দেট ইহঁতে প্ৰিভিলেজ ইনাফ হয় যে ইহঁতে যি বস্তু এইটো কৰিব। কিন্তু এইটো বস্তু হয়তো এটা বাইট লৈ পেলাই দেখাব যে এইটো ফেমিনিজিমৰ ফালে, এইটো ফেমিনিজিম নহয়। ফেমিনিজিমৰ বহুত জেগা আছে য'ত ইকুৱেলিটি নহ'লেও ক'ব নোৱাৰে। ইট ইজ নট লাইক দেট। আৰু এইটো পেৰেণ্টছৰ ভুল নহয়, তেওঁলোকৰ এইটো মেণ্টেল ছেটআপ হৈ গৈছে এটা, যে আউট অফ দ্য বক্স কৰি পেলাই তেওঁলোকে এইটো কৰিব নোৱাৰে। ইভেন ষ্টুডেণ্টছৰ পৰা মই ভাবোঁ ছেক্স এডুকেশ্যন বহুত ইম্পৰ্টেণ্ট। প্ৰাইমেৰীলি গুড টাচ, বেড টাচ অকল ক্লাছ 1 2 ষ্টুডেণ্টক নহয়, গুড চাউনি, বেড চাউনিও আছে। সেইটো বস্তু ৰিচেণ্টলি যোৱাকালি এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ গৈছে। আমাৰ মেইন গেটত এজন মানুহে ইনএপ্ৰপ্ৰিয়েট থিংছ কৰি আছিলে, ছোৱালী এজনী ফালে চাই পেলাই। সেইটোতো একো এক্সাইট হোৱা নাই, শ্বি ৱাজ অন হাৰ ইউনিফৰ্ম। সেইটো বস্তু তেওঁ যদি কালি দিন দুপৰতে এনেকুৱা চাৰিওফালে মানুহ আছে, ইউ কেন চি দেট ভিডিঅ', এজনী মাইকী মানুহ সেইটোত মানে অশান্তি পাই পেলাই তেওঁৰ পৰা উঠিও গৈছে। বাট তেওঁ সেই মানুহজন কেম্পাছত এতিয়া যে মই ওলাই যাম, মোৰ ওলাই গৈছে যাওঁতে মোক নধৰিব কোনো গেৰেণ্টি নাই। ইভেন সেইফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, মই সেইফালেও অহা যোৱা কৰোঁ। তাত গোটেই দিনটো ল'ৰাবিলাক, টিনেজাৰ ল'ৰাবিলাক বহি পাবজি খেলি থাকে মোবাইলত। আৰু ইউ নেভাৰ ন' এইটো বস্তু কি এক্সাইট কৰে। আই থিংক যোনটো ইনচিডেণ্ট যোৱাকালি হৈছে, সেই মানুহজন একেদিন ৰেপৰ ভিডিঅ'জ বহুত, দেট টাৰ্ম ৰেপ এক্সাইটছ দেম। দেট টাৰ্ম ৰেপ এইটো সিহঁতক ডিছগ্ৰেছ মানে, এইটো এক্সাইট কৰে। চ' সেইটো ক'বলৈ এইটো যে হোম এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। ঘৰত ইভেন দ্য চেম ডে আই ৱেণ্ট টু গাৰ্লছ ছেকশ্যনত গৈছোঁ, মই চেম বস্তু সুধিছোঁ যে ঘৰত তোমালোকে হেভ ইউ এভাৰ ফেল্ট বেক টাচ? য়েছ, ক'ত ফিল কৰিছে? সিহঁতে ক্লাছ 6 7ৰ ষ্টুডেণ্ট ক'তো নালাগে, ঘৰত ফিল কৰে। মই বোলো ঘৰত পোৱা নাই পেৰেণ্টছক? কৈছোঁ কওঁ, কি বুলি এইবিলাক বেয়া কথা নকবি। চ' ইহঁত জাষ্ট বিকজ হেপেণ্ড উইথ দেম, সেইকাৰণে সিহঁতৰ কাৰণে সেইটো সিহঁত বেয়া কথা বুলি কয়। চ' আই থিংক প্ৰাইমেৰীলি পেৰেণ্টছ ৰেছপনচিবল হয়। ছেক্স এডুকেশ্যনটো ফ্ৰেংকলি ক'ব পাৰিব হ'ব লাগে। আৰু এডুকেশ্যন চিষ্টেমত ছেক্স এডুকেশ্যনৰ ইমান কাৰিকুলাৰ এক্টিভিটিজ দিয়ে, আমাক ট্ৰেইনিং দিয়ে, গুড টাচ, বেড টাচ, বাট ছেক্স দে ডোণ্ট ইভেন ন' হোৱাট ইজ ৰেপ। দেন সিহঁতৰ লগত ৰেপ হৈ যায়, সিহঁতে গমেই নাপায়। ৰেপ ইজ নট এবাউট যে কোনোবাই বেড টাচ কৰিলেও, আই থিংক ইট ইজ আণ্ডাৰ ৰেপ অনলি, বিকজ মোৰ কনচেণ্টত সেইটো হোৱা নাই। মই আচলতে আপোনাৰ এইখিনি বস্তু, যিহেতুকে আপোনালোকে স্কলাৰ হয়, আপোনালোকে বহুত বস্তুখিনি ইমান দিনে পঢ়িছে, জানিছে, কিন্তু আপোনালোকে নিশ্চয় প্ৰটেষ্ট কৰি আছে, শান্তি সমদল ওলাইছে। কিন্তু আপোনালোকলৈ মোৰ এটা বিশেষ প্ৰশ্ন আছে। আপোনালোকে এটা টাৰ্ম নিশ্চয় জানে, চিলেক্টিভ আউটৰিচ। এতিয়া কথাটো হৈছে যে আমি যিদিনা কলকাতাৰ ঘটনাটো শুনিলোঁ, প্ৰত্যেকজন মানুহে আচলতে এনেকুৱা ধৰণে এটা বিশেষ কাম হৈ গৈছে, মানে ভয়ানক কাম এটা হৈ গৈছে, যিটো প্ৰত্যেকজন মানুহকে কঁপাই তুলিছে। আচলতে আমি আগতেও আৰু ৰিপৰ্ট কৰিছোঁ, যিটো আমি নিজেই ডিষ্টাৰ্ব ফিল কৰিছোঁ এইটো পাব্লিছ কৰিবলৈ। কিন্তু মোৰ প্ৰশ্নটো হৈছে
যে আমি ঘটনাসমূহ কিহৰ কাৰণে এনেকুৱা ধৰণে বাছি বাছি উলিয়াওঁ যে যেতিয়া কলকাতাত এনেকুৱা এটা ঘটনা হ'ল তাৰ পিছতে উত্তৰাখণ্ডতো ছেম এটা ঘটনা হৈছে তাৰ আগতে কিছুদিন আগতে আমাৰ অসমত এই নিচেই কাষত মাজবাটত এগৰাকী ছোৱালীৰ সৈতে এই সম্পূৰ্ণ এনেকুৱা এটা কাণ্ড হৈছে কিন্তু আপোনালোকে নাভাবেনে যে আপোনালোকৰ দায়িত্বটো সেই সময়টো আছিল যে আপোনালোকে সকলোৱে মিলি সেই কেইজন মানুহৰ কাৰণে বিশেষকৈ অসমত হৈছে মাজবাটত হৈছে সেই সময়ত আপোনালোকৰ ভইচটো ওলোৱাটোও আপোনালোকৰ দায়িত্ব আছিল বুলি আপোনালোকে নাভাবেনে ভাল প্ৰশ্ন কৰিছে চিলেক্টিভ আউটৰেজৰ কথা হয় আমি নিশ্চয়কৈ যেতিয়া বহুত ডাঙৰ এটা ঘটনা হয় তেতিয়াহে আমি আমাৰ সভ্য সমাজ আমি সজাগ হওঁ কিন্তু কথাটো এনেকুৱা নহয় যে আমি এইবিলাক বস্তু ডেইলি লাইফত ফিল কৰি নাথাকোঁ আমি ডেইলি লাইফত দেখি আছোঁ আমি কোনোবাই ছ'চিয়েল মিডিয়াত লিখি আছোঁ কোনোবাই নিজৰ ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ কোনোবাই সৰুকৈ হ'লেও নিজৰ মা দেউতাক বুজাব চেষ্টা কৰিছোঁ চাওক আউটৰেজ বস্তুটো এনেকুৱা নহয় যে অকল মিডিয়াৰ আগত আহি কথা ক'লেহে আউটৰেজ হয় বা ডাঙৰকৈ সমদল উলিয়ালেহে আউটৰেজ হয় আমি ডেইলি আমি লগৰ এজনকো যদি বুজাব পাৰোঁ যে নাই তই এইটো বহুত বেয়া কাম কৰিছ এনেকুৱা নকৰিবি তই ছোৱালীজনীৰ লগত এনেকুৱা নকৰিবি বা ল'ৰাটোৰ লগত এনেকুৱা নকৰিবি সেইবোৰো দিজ আৰ অল ফৰ্মছ অফ প্ৰটেষ্ট হা এতিয়া কথাটো হ'ল যে যেতিয়া ইমান ডাঙৰ এটা ঘটনা হয় দেশখনক কঁপাই তোলে তাতে আমি এটা ঘটনাটোৰ জৰিয়তে এটা আমি জাৰিয়া পাই যাওঁ যে আমি নিজৰ কথাখিনি কওঁ যে তাত ভুল ক'ত হৈ আছে এতিয়া চাওক আপুনি যোনটো এডুকেশ্যনৰ কথা ক'লে আমি এইটো ভাবিলে নহ'ব যে এডুকেটেড চামখিনি বহুত ভাল আমি বহুত ভাল আৰু বাকীখিনিক আমি শিকাই আছোঁ এডুকেটেড ছেক্টৰখনৰ ভিতৰতে কি ধৰণৰ এডুকেশ্যন যেনেকৈ ক'লে ছেক্স এডুকেশ্যন কোনেও নিশিকায় ছেক্স এডুকেশ্যন আমি যেতিয়া এই বস্তুটো অৰ্গেনাইজ কৰিবৰ কাৰণে গৈছিলোঁ নিজে এডুকেটেড মানুহখিনিয়ে আমাক সুধিছে যে কাপোৰ কি পিন্ধি আছিলে আপোনালোকে দেখিছে শিলচৰ ইউনিভাৰ্চিটিয়ে এখন চাৰ্কুলাৰ পাব্লিছ কৰিছে এতিয়া সেইখন তেওঁলোকে মেডিকেল কলেজে এতিয়া তেওঁলোকে সেইখন ৰিট্ৰেক্ট কৰিছে ডেট মানে আন্ধাৰ হ'লে ছোৱালী মানুহখিনি ওলাই নাযাবি কিয় ওলাই নাযাবি মানে ৰেপিষ্টজনে ৰেপ কৰিব অথবা ঘৰত সোমাই থাকে হা যোনখন কলেজত ৰেপ হৈছে কলকাতাত সেইখন কলেজৰ প্ৰিন্সিপালে নিজে ভিক্টিম ব্লেমিং কৰিছে এতিয়া তেখেতৰ কামৰ পৰা ছাছপেণ্ড কৰা গৈছে আমাৰ নিজৰ ইউনিভাৰ্চিটিৰ কথাই যদি কওঁ মই আমাৰ বহুতে যোৱাকালি লিখিছে ডেট মানে গোটেই বছৰটো আমি ছোৱালী জোকাওঁ ইফ টিজিং কৰোঁ আৰু তাৰপিছত পটককৈ আহি লৈ পেলাই আমি উইমেনছ ৰাইটছ এতিয়া কথাটো ক'লে অকণমান বেয়া শুনি যে আমি নিজৰ ইউনিভাৰ্চিটিকে ডিফেমেশ্যন কৰি আছোঁ কিন্তু সঁচাটো সদায় আনকমফৰ্টেবল আমি অকল নিজকে এডুকেটেড বুলি এটা হাই হৰ্চ আমি আইভৰি টাৱাৰত বহি থাকিলে নহ'ব আমি চাব লাগিব যে আমি কি ধৰণৰ এডুকেশ্যন আমি দি আছোঁ ঘৰত আমি ছোৱালীজনীক কোৱাতকৈ আমি ল'ৰাটোক একাউণ্টেবল কৰিব লাগিব কাৰণ ৰেপ যে হৈ আছে য়েছ ৰেপ ইজ এ উইমেনছ ইছ্যু বাট ৰেপ ইজ অলছ' এ মেনছ ইছ্যু কাৰণ ৰেপ কৰি কোনে আছে ল'ৰা মানুহখিনিয়ে কৰি আছে ন তো আমি ঘৰত হয় ৰেপ ল'ৰাৰ লগতো হয় জানো ল'ৰাৰ লগতো হয় আই টোটেলি এগ্ৰী কিন্তু মেজৰিটি আপুনি ষ্টেটিষ্টিক্স যদি চাই মেলছ ৰেপ মোৰ দেন উইমেন ৰাইট চ' আৰু ইয়াতে এটা পাৱাৰ ফেক্টৰো আহি যায় ফিমেল কেছত কেনেকুৱা হয় নিজৰ পজিশ্যনটো ইউটিলাইজ কৰি মিছ ইউজ কৰি লৈ পেলাই বহুত ক্ষেত্ৰত তেওঁলোকে মিছ ইউজ কৰে হয় নে নহয় তো সেই ক্ষেত্ৰত আমি এইখিনি বস্তু চাব লাগিব যে আমি সমাজখন এটা কনচিয়াছ আমি ভিক্টিমক ব্লেম নকৰোঁ আমি সমাজখনে এইটো চাব লাগিব যে ভুলটো কাৰ গাত একচুৱেল ভুলটো কাৰ গাত আৰু আমি মানুহখিনিক কনচেণ্টৰ কথা শিকাব লাগিব আমি ছেক্স এডুকেশ্যনৰ কথা শিকাব লাগিব আমি মানুহক ৰেচপেক্টৰ কথা শিকাব লাগিব আমাৰ এডুকেশ্যন চিষ্টেমটো আমাৰ বায়'লজিতে সৰুৰ পৰা নিশিকায় বায়'লজি ৰিপ্ৰডাকশ্যন চেপ্টাৰটোৱে স্কিপ কৰি দিয়ে চ' এনেকুৱা ধৰণৰ আমাৰ মই সেইটোৱে কৈছিলোঁ যে আমাৰ যোৱাকালিৰ শান্তি সমদলৰ 2 নম্বৰ এজেণ্ডাটো আছিলে যে সমাজত আমাৰ এটা ৰেডিকেল চেঞ্জ আনিব লাগে মানসিকতাৰ চেঞ্জ আনিব লাগে মানুহে আমি এই ছেক্স ছেক্সুৱেলিটি বা ৰেপ এই টপিকবিলাক আমি কেনেকৈ চাওঁ আমি অকল পৰ্দাত দি দিলে নহয় তাৰ ওপৰত যে এইবিলাক কথা নাপাতিবি এইবিলাক বেয়া কথা এইবিলাক কথা পাতিব লাগে আৰু ভাল কোনটো বেয়া কোনটো সেই বস্তুবিলাক আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগে তেতিয়াহে হয়তো এটা পইণ্টত গৈ লৈ পেলাই আমি এজ এ সমাজ আমি এজ এ ছ'চাইটি ডেভেলপ হ'ম কাৰণ চাওক আমি বহুত হিপক্ৰিটিকেল হয় আমি কিবা ভাৰতীয় সংস্কৃতি আমি সোনে কি চিৰিয়া এই বিশ্বগুৰু এনেকুৱা ধৰণৰ পলিটিকেল ৰেটৰিকবিলাকত আমি বিশ্বাস কৰোঁ কিন্তু ৰিয়েলিটি আমাৰ এইটো হয় ছোৱালী এজনী আগেদি গ'লে কোনোবাই নিজকে নিজে মেষ্টাৰবেট কৰি পেলাই মানুহক আনকমফৰ্টেবল ফিল কৰায় চ' এনেকুৱা ধৰণৰ ঘটনাবোৰ হ'ব যাতে নালাগে তাকে লৈ পেলাই আমাৰ উদ্দেশ্য আছিলে আমি আজি আৰু যোৱাকালিও আমি যোনটো সমদল ওলাইছোঁ তাক লৈ পেলাই আমি সমাজত এটা সজাগতা আমি ক্ৰিয়েট কৰিব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি পৰিয়ালৰ তৰফৰ পৰা ফাৰ্ষ্ট অফ অল যে চৰকাৰে আমাক এই বস্তুটো আশ্বাস দিয়ক যে কলকাতাৰ ঘটনাটো সোনকালে জাষ্টিছ পাব লাগে আৰু 2 নম্বৰতে সমাজত বিশেষকৈ আমাৰ অসমত এটা মানসিকতাৰ সলনি হ'ব লাগে যে ৰেপ বস্তুটো ছোৱালীজনীৰ বা ভিক্টিমৰ ভুল নাথাকে আমি ভিক্টিম ব্লেমিং বাদ দিব লাগে আমি এইটো সোধা বাদ দিব লাগে যে কি কাপোৰ পিন্ধি আছিলে ৰাতি কিয় অকলে ওলাই গৈছ সেইটো নহয় আমি ল'ৰা মানুহক একাউণ্টেবল কৰিব লাগিব ঘৰত সেই একাউণ্টেবিলিটিটো ক্ৰিয়েট কৰাটো বহুত দৰকাৰ নিজৰ মা দেউতাৰ কাৰণে এইটো ৰাজা বেটা চিনড্ৰম বুলি কয় মোৰ ল'ৰা কেতিয়াও ভুল কৰিবই নোৱাৰে মাক দেউতাকে এই বস্তুটো ভাবাটো বন্ধ কৰিব লাগিব কথা হৈছে আমি অতীজৰ পৰা দেখা পাই আছোঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ
ঘটনা সংঘটিত হৈ আছে, কিন্তু যেতিয়া ঘটনাটো সংঘটিত হয় তেতিয়া আমি কিছু মানুহৰ হাল্লা তথা প্ৰচেছ দেখা পাওঁ, কিন্তু সেই মানুহখিনি আচলতে সঁচা ৰূপত ন্যায় পাইছেনে নাই। আজি যদি আমি কলকাতাৰ কথাটো চাব যাওঁ, য'ত যোৱা 15 বছৰে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ আছে, কিন্তু আজি তেখেতে নিজেই প্ৰটেষ্ট কৰিবলৈ বাহিৰত ওলাই আহিছে। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে যদি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নিজেই প্ৰটেষ্টলৈ ওলাই আহে, তেতিয়াহ'লে সেই ৰাজ্যখনৰ দায়িত্ব তাৰ হাতত আছে। সেইখিনি আপোনালোকে সঁচাকৈ জাষ্টিচ দিয়াব কোনে? গতিকে আপোনালোকে এই বস্তুটোত চৰকাৰৰ ভূমিকা আৰু লিগেল ছিষ্টেম আমি কেনেকুৱা ধৰণৰ ষ্টেপ বা প্ৰচেষ্টা হাতত ল'ব লাগে, যি কৰি এই মানুহখিনিক আচলতে অতি সোনকালে শাস্তি প্ৰদান কৰিব পাৰি আৰু যিসকল পীড়িত আছে তেখেতসকলে উপযুক্ত ন্যায় লাভ কৰে। আপুনি ঠিকেই কৈছে যে আমি দেখি আছোঁ যে আমাৰ দেশত সময় সাপেক্ষে এই বস্তুবোৰ হৈয়ে থাকে। আমি বহুত আগৰ পৰা দেখি যদি 12 চনৰ আমি নিৰ্ভয়া কেছটোলৈ চাওঁ, সেই কেছটোৰ পৰা আমি বিশেষ একো শিকিব পৰা নাই। আজিও এনেকুৱা হৈয়ে আছে, আৰু যেতিয়াই এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা হয় তেতিয়াই আমাৰ প্ৰথম প্ৰশ্নটোতে কিন্তু আমাৰ ন্যায়পালিকালৈ, আমাৰ এটা খুব ষ্ট্ৰং ন্যায়পালিকা, আমাৰ যেনেকৈ বিধানপালিকা আছে তেনেকৈ ন্যায়পালিকালৈ প্ৰথম প্ৰশ্নটো আহে। গতিকে আমাৰ ন্যায়পালিকাখনে, আমাৰ মহামান্য আদালতখনত আমাৰ যথেষ্ট ভৰসা, আমাৰ যথেষ্ট আশা থাকে। সেই আশাখিনি এই এনেকুৱা ধৰণৰ ঘটনাৰ পৰা সেইখিনি আমি প্ৰশ্ন চাব দিব নোৱাৰোঁ। আৰু এইটো কথা ওলোৱা হয় যে আমি কিবা এটা ঘটনা হ'লেহে আমি আগবাঢ়ি আহোঁ, আমাৰ সমদল ওলাই বা আমাৰ মমবাতি জনাওঁ, কিবা কৰোঁ। কিন্তু কথাটো হ'ল আমাৰ যিটো কালি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত যিটো আমাৰ মৌন সমদল ওলালে, সেই সমদলটো কোনোবা এটা ঘটনাৰ হয়, ঘটনা এটা ঘটিছে, আমি তাৰ পিছতেই আমি এইটো ষ্টেপ লৈছোঁ। কিন্তু আপুনি যদি আমাৰ বেনাৰখনলৈ চাই, নাৰী সুৰক্ষা আৰু নাৰী নিৰ্যাতন, তাৰ মানে কলিকতাৰ ঘটনাৰ সংগতি ৰাখি, সেই সংগতি ৰাখি আমি প্ৰত্যেকজনী নাৰীৰ মাত হৈ ওলাইছোঁ, যোনে চিটি বাছত সন্ধিয়া হ'লে যেতিয়া ভিৰ লাগে, সেই ভিৰত আমি যাব নোৱাৰোঁ। নাইট চুপাৰত এজনী ছোৱালীয়ে যেতিয়া ছিংগল চিটাত বহে, গম নাপায় যে কোনখন হাত কোনফালে আহিব, আমি চাফাৰ কৰোঁ। আৰু এই বস্তুবোৰ আচলতে সেই প্ৰত্যেকজনী মহিলাৰ লগত হৈ থকাৰ প্ৰতিবাদ আমাৰ কালি সমদলটো আছিলে। এইটো এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই ঘটনাটো হোৱা নাই। আপোনালোকে এই বস্তুটো এনেকুৱা অনুভৱ কৰে নেকি যে আচলতে যিসকল ব্যক্তি সঁচাকৈ ধনী, তেখেতসকলৰ নিজৰ মানে পইচা আছে, যে নিজৰ ক্ষেত্ৰত পাৱাৰ আছে, সেইসকলৰ ক্ষেত্ৰত আৰু দুখীয়া মানুহখিনিৰ ক্ষেত্ৰত ক'ৰবাত এই আইনে মানে এই জাষ্টিচটো দিয়াত সময়ৰ যিখিনি দৰকাৰ সেইখিনি সময় কম বেছি কৰে নেকি? যেনেকৈ যোৱা মাহত আচলতে ৰাম ৰহিম জেলৰ পৰা মুকলি হৈ আহিছে, কাৰণ ইলেকশ্যন আহি আছে। গতিকে আপোনালোকে এই বস্তুটোত কেনেকুৱা ধৰণে ভাবে? চাওক, আমাৰ আইনৰ ওপৰত যিমান ভৰসা আছে বা আমাৰ মহামান্য আদালত আমি যিমান বিশ্বাস কৰোঁ, কিন্তু আইনত বহুত সুৰুঙাও আছে। গতিকে যিবোৰ এডুকেটেড, বহুত বেছি এডুকেটেড, যিবোৰ বহুত বেছি সম্পত্তিশালী, তেওঁলোকে সেই সুৰুঙাবোৰ জানিব পাৰে, আৰু আমাৰ দুখীয়া মানুহবোৰে সেই সুৰুঙাবোৰ জানিব নোৱাৰে কাৰণে তেওঁলোকে ফচি থাকে আচলতে। আৰু যিবোৰ ধনী মানুহ, সেইবোৰে হয়তো সুৰুঙাবোৰ বেছি ভালকৈ জানি উঠে। মই যদি ধৰক আজি মই ল কৰিলোঁ, খুব মই বেছি এডুকেটেড সেই বিষয়টোত, মই নিশ্চয়কৈ সেই সুৰুঙাবোৰ জানিম আৰু মই বাচি যাবলৈ সক্ষম হ'ম। গতিকে এই বিষয়টোত মই বিশেষ কমেণ্ট দিবও নিবিচাৰোঁ, কাৰণ মোৰ মহামান্য আদালতৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে, আস্থা আছে। আৰু এই যিটো কলিকতা চহৰত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাৰ সংক্ৰান্তত মই এটা কথা ক'ব পাৰোঁ, য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ নিজে প্ৰটেষ্ট কৰিছে। আচলতে এই ঘটনাবোৰ যেতিয়া আমি ন্যায়পালিকাক আঙুলি থওঁ, সেই বস্তুটো আমাৰ সাৰ্বভৌমত্ব খণ্ডনৰ দৰে এটা বস্তু। সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যেনেকৈ আমাৰ আৰ্মি হওক, পুলিচ হওক, যেনেকৈ সদায় সষ্টম হৈ আছে, এই ন্যায় ব্যৱস্থাৰ কাৰণেও কিন্তু সষ্টম হোৱাটো খুব জৰুৰী। আৰু যেতিয়া আমি সষ্টম নহ'ম, তেতিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ আৰু ঘটনা হৈ থাকিব। আৰু যেতিয়া এখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰটেষ্ট কৰিবলৈ আগবাঢ়িছে, তাৰমানে কি তেওঁ গৃহ ব্যৱস্থাৰ ওপৰতে নিজৰ সন্তুলনেই নাই। আৰু যেতিয়া গৃহমন্ত্ৰীয়ে নিজেই সন্তুলন ৰাখিব নোৱাৰে, তাৰমানে কি কেন্দ্ৰৰ হস্তক্ষেপ নিশ্চয়কৈ লাগে। গতিকে মই এপ্ৰপ্ৰিয়েট অথৰিটি যোন আছে, যোন চৰকাৰে হওক বা যোন অথৰিটিয়ে হওক, মই এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে এই বস্তুবোৰ অতি সোনকালে মানে সমাপ্ত হ'ব লাগে, কাৰণ এইবোৰ যিমানেই বিয়পিব সিমানেই আচলতে বিষবাষ্পহে বিয়পিব। গতিকে এইবাৰ চৰকাৰখনে মহাদেৱৰ ভূমিকা পালন কৰিব লাগে, গোটেই বিষখিনি আচলতে নিজেই নিৰ্মূল কৰাটোৱে মই বিচাৰোঁ। আৰু গোটেই এই ব্যৱস্থাৰ প্ৰতি আমাৰ এটাই কথা যে দোষীয়ে শাস্তি পাব লাগে, প্ৰতিগৰাকী নাৰী সুৰক্ষা পাব লাগে, নিৰ্যাতনৰ অন্ত হ'ব লাগে। এগৰাকী ভিক্টিম আচলতে কলকাতাৰ যোনটো ঘটনা, সেইটো তেখেতে যাতে ন্যায় পাওক, আৰু যাতে আমাৰ সমাজখনত কোনো ধৰণৰ এনেকুৱা দ্বিতীয়টো আমি যাতে সমদল উলিয়াবলগীয়া নহয়। আচলতে যিখন দেশত নাৰীক পূজা কৰা হয়, সেইখন দেশত নাৰী সুৰক্ষিত নহয়। আচলতে কি কাৰণে আমি স্বাধীনতা দিৱস পালন কৰিছোঁ, ৭৮তম স্বাধীনতা দিৱস, আজি কিন্তু আমি
সমদল উলিয়াই পেলাই আহিব লগা হৈছে প্ৰত্যেক মানুহবিলাকক মাতি আনি পেলাই সমদল উলিয়াই পেলাই আমি শোক প্ৰকাশ কৰিব লগা হৈছে সেই মাতৃগৰাকীৰ কাৰণে আমি দুখ কৰিব লগা হৈছে এইটো কিহৰ কাৰণে হৈছে আচলতে চৰকাৰে যোনটো হৈছে যোন ঠাইত হৈছে সেই কথাবিলাকো আচলতে গাপ দিবলৈ চেষ্টা কৰি থকা হৈছে যাতে নেক্সট টাইম এই এনেকুৱা আমি সমদল উলিয়াই পেলাই হেৰি কৰিব নালাগে ন্যায় বিচাৰিব নালাগে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু চৰকাৰক এটাই অনুৰোধ সোনকালে দুখীয়ে শাস্তি পাওক আৰু এইবোৰ সোনকালে নিৰ্মূল হওক গতিকে যিহেতুকে যোৱাকালি আপোনালোকে শান্তি সমদল অনুষ্ঠিত কৰিলে আৰু আপোনালোকৰ যি গৱেষক ছাত্ৰ ছাত্ৰীসকল আছে আপোনালোকে সকলোৱে আচলতে বিশেষকৈ এই প্ৰচেষ্টা হাতত লোৱা যেন দেখা পোৱা গৈছে গতিকে আপোনালোকৰ আগতে আমাৰ নেক্সট এনেকুৱা ষ্টেপ কি হ'ব বা এনেকুৱা পদক্ষেপ কি হ'ব আপোনালোকে এইটো ক্ষেত্ৰত আৰু কি কৰিব বিচাৰে হয় আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে মই এটা সৰু কথা কৰিলোঁ যোনটো আমাৰ বায়ে ক'লে আমাৰ লিগেল ছিষ্টেমক লৈ পেলাই তাতে আৰু এটা ফেক্টৰ আছে যে আমি যোনটো ৰেপ কেছ যোনখিনি বস্তু আমি দেখি আছোঁ তাতকৈ বহুত বেছি ৰেপ কেছেছ ৰেকৰ্ডেড নহয় মানে পুলিচত গৈ পেলাই ৰিপৰ্ট নকৰে আনৰেজিষ্টাৰ্ড হয় বিকজ তেওঁলোকে হয়তো সমাজৰ ষ্টিগমেটাইজেশ্যন সেইটোলৈ ভয় খায় লিগেল ছিষ্টেম পুলিচ এইবিলাকৰ লগত ডিল কৰিব নোখোজে চ' আমি সমাজে এটা সেই পইণ্টটো চাব লাগিব এটা ডাঙৰ চেঞ্জ আনিব লাগিব য'ত মানে মাইকী মানুহে হওক বা মতা মানুহেই হওক আমি ফ্ৰীলি গৈ লৈ পেলাই বস্তু এটা ৰিপৰ্ট কৰিব পাৰোঁ যে কোনোবাই ৰেপ কেছ ৰেজিষ্টাৰ কৰিছে তাৰ মানে সেই ছোৱালীজনীক আমি সমাজত অষ্ট্ৰিচাইজ কৰি দিম আমি হাঁহিম তাৰ ওপৰত বা স্পেচিয়েলি ল'ৰাৰ ক্ষেত্ৰতো এইটো আৰু বহুত বেছি ল'ৰাইতো ৰেপটো গৈ নিজৰ ফ্ৰেণ্ডৰ আগতো ক'ব নোৱাৰে হাঁহি দিয়ে তইতো ল'ৰা হয় তোৰ প্ৰতি এই ধৰণৰ মানসিকতাটো আমি এটা ডাঙৰ চেঞ্জ আনিব বিচাৰোঁ চ' তাক লৈ পেলাই আমি ৰিচাৰ্চ স্কলাৰসকলে আৰু আমি গোটেই গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ফ্ৰেটাৰ্নিটিয়ে আমাৰ গুৰছা যোনখন গুৱাহাটী ইউনিভাৰ্চিটি ৰিচাৰ্চ স্কলাৰ এছ'চিয়েশ্যন সেইখন ৰিফৰ্ম হোৱাৰ লগে লগে আমি চৰকাৰক আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটি অথৰিটিক আমি মেমৰেণ্ডাম দিম যে জেণ্ডাৰ ইকুৱালিটি জেণ্ডাৰ চেঞ্চিটাইজেশ্যন এনেকুৱা ধৰণৰ টপিক লৈ পেলাই বহুত কনক্ৰিট কাম হ'ব লাগে আমি কনচিয়াছনেছ ডেভেলপ কৰিব লাগে এখন হস্পিটেলত যদি এজনী ডক্টৰ সুৰক্ষিত নহয় তেন্তে আমি কোনেও গেৰেণ্টি দিব নোৱাৰোঁ যে আমাৰ ৰিচাৰ্চ লেবত কাইলৈ আমাৰ লগৰ ৰিচাৰ্চ স্কলাৰ ফিমেল ৰিচাৰ্চ স্কলাৰ এগৰাকীৰ লগত তেনেকুৱা ছেইম কাণ্ড নহ'ব চ' সেইখিনি বস্তু আমি এনচিয়'ৰ কৰিব লাগে আমাৰ কেম্পাছটো অলৰেডি বহুত ছেফ হয় আমি গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট হিচাপে সেইটো এটা প্ৰাউড ফিল কৰোঁ আমাৰ ইকুৱেল হয় জেণ্ডাৰ বাট তাৰ মাজতে আমি ইকুৱেল হয় বুলি আমি সন্তুষ্ট হৈ থাকিলে নহ'ব আমি কনক্ৰিট ষ্টেপছ কিছুমান ল'ব লাগিব আৰু আমি ছাত্ৰ সমাজে আৰু এইটো মই জানাবলৈ পাই সুখী যে আমাৰ অথৰিটিৰ ফালৰ পৰা কমপ্লিট আমাৰ ছাপৰ্ট আছে আমাৰ ভাইচ চেঞ্চেলৰ ছাৰৰ পৰা লৈ পেলাই চেয়াৰপাৰ্চন একাডেমিক ৰেজিষ্ট্ৰাৰ ছাৰ সকলোৱে আমাক এচিয়ৰেঞ্চ দিছে যে গুৰছাখন অতি সোনকালে ৰিফৰ্ম হ'ব আৰু ৰিফৰ্ম হোৱাৰ লগে লগে আমি গুৰছাৰ ফালৰ পৰা মেমৰেণ্ডামৰ লগত আৰু এনেকুৱা কনচিয়াছনেছ ৰেইজিং বহুত কনক্ৰিট ষ্টেপছ আমি ল'ম গতিকে এইখিনি আছিলে আমি আজি যিটো গান্ধী ভৱন গৱেষিকা ছাত্ৰী নিবাসৰ সন্মুখত তেখেতসকলে যি প্ৰতিক্ৰিয়া আচলতে দিব আছিল প্ৰত্যেকজন ব্যক্তিৰ পৰা আচলতে আমি জানিবলৈ চেষ্টা কৰিলোঁ গতিকে এই ক্ষেত্ৰত তেখেতসকলৰ পদক্ষেপ বহুতেই আচলতে কেনেকুৱা ধৰণে হ'ব সেয়া আমি আগলৈ নিশ্চয় দেখিবলৈ পাম গতিকে এইখিনিয়ে আমি মুক্তাংগনৰ আজিৰ এই দৰ্শকক এইখিনি বস্তু আমি দেখাবলৈ আচলতে বিচাৰিছিলোঁ যে তেখেতসকলে যি শান্তি সমদল যোৱাকালি আচলতে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছিল সেই শান্তি সমদলৰ কি উদ্দেশ্য আছিল তেখেতসকলে আচলতে কি ক'ব বিচাৰিছিল সেই কথাখিনি আমি আপোনালোকৰ কাৰণে লৈ আহিলোঁ আপোনালোকে ইমান সময়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচী তথা আমাৰ এই বিশেষ প্ৰতিবেদন প্ৰত্যক্ষ কৰিলে মুক্তাংগনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰৰ সঠিক বিশ্লেষণৰ বাবে আমাক ফ'ল' কৰক মুক্তাংগনৰ ফেচবুক ইউটিউব টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে ধন্যবাদ